কিলোমিটাৰ আছে কিচামা ভিলেজ, তালৈ যাওঁ। হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক আন এটা নতুন ভিডিঅ'ত। আজি ডাইৰেক্ট মৰিগাঁৱৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'টো। আমি ইয়াৰ পৰা নাগালেণ্ড যাম। তো ঈশান্তৰ ঘৰত আছোঁ, সি লাজ কৰে অলপ কেমেৰাৰ আগত ওলাব। তো ইয়াৰ পৰা আমি যাওঁ চিধা, পেকিং চেকিং কৰি ল'লোঁ। কালি ৰাতি আহিছোঁ মই মৰিগাঁও, ইয়াৰ পৰা যাওঁ, ৰাস্তাত লগ পাইছোঁ আৰু ঘৰৰ পৰা ওলাই দিলোঁ পূৰা পেকিং চেকিং। মই চলো যাই আছোঁ নাগালেণ্ড। তো যাওঁ আৰু সি অলপ আগুৱাই দিব মেইন ৰাস্তালৈ, তাৰ পৰা যাই আছোঁ, লগ পাইছোঁ আৰু আমাৰ ৰাইডটো ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমি ব্ৰেকফাষ্ট কৰিব আহিছোঁ ইয়াত। ব্ৰেকফাষ্টটো কৰি লওঁ, যাই এতিয়া নাগালেণ্ড যাম চিধা, নৰখোৱাৰ ক'তো ৰাস্তাৰ মাজত। তো যাই থাকোঁ, লগ পাম আৰু ৰাস্তাত। আমাৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল, এতিয়া যাই আছোঁ আমি চিধা নাগালেণ্ড। এতিয়া আমি ফাৰ্ষ্ট আমি লংগাঁও যাব লাগিব, এইফালে নগাঁও টাউনৰ ফালে গ'লে এইফালে আমি যোৱাতে এইফালে গৈছিলোঁ, আমি আহি আৰু ডিভাইডাৰ লৈ এতিয়া লংগাঁও ফালে যাই আছোঁ। তো যাই আছোঁ আগত। তো আমি এনেকুৱা এখন ব্ৰিজ পাম, ব্ৰিজখনৰ তলেৰে আহি আমি লেফ্ট ছাইড যাব লাগিব। লেফ্ট ছাইড, তো এইফালে লংকা চাইডে টোলগেট পালোঁ। টোলগেটটোৰ নাম কি জানো নাম। সেইটো ৰাস্তাৰ পৰা বেয়া হ'ল, মানে সেইটো ৰাস্তাইদিও যাব পাৰি, সেইটো ৰাস্তা ইমান ভাল নহয়, সেইকাৰণে আমি হাৱেটোতে আৰু আহিলোঁ। মেনেজাৰ চাহাব কোনফালে? মেনেজাৰ চাহাব তো যাই থাকোঁ। ৰাস্তাটো মাজে মাজে অলপ বেয়া আছে, আমি যাব লাগে ডিমাপুৰ। ৰাস্তাটো ৰাতি ছেফ নহয়, এইটো ৰাস্তা। এই ৰাস্তাটো ৰাতি একদমেই ছেফ নহয়, এইটো দিনতে ভাল। বহুত কিবা কিবাকে পাৰ হ'ব লাগে আৰু যাই পাব লাগে। ইটছ মানকি আমাৰ তাতে কালি ৰাতিৰ ব্ৰেড আছিল। চিৰি দিয়া থোৱাটো, সিহঁতে গাত উঠিব বহুত আহিছে, কিন্তু ক'ৰ পৰা আহিছে মই নিজে নাজানো। গাড়ীও আহিছে ছাইডত আহা। ৰখি দিয়া দি দিয়া। উঠিছে নেকি? আমি যাই আছোঁ আৰু কহিমা 185 কিলোমিটাৰ আছে। জংঘলখন পাৰ হ'লোঁ আমি, তাৰপিছত এইখন কিবা এখন অলপমান টাউনখন পালোঁ, ভাল জেগাখিনি, পৰিষ্কাৰ, ৰাস্তাও ভাল ইয়াৰ। তো এইটো চাইডে কিবা ৰাস্তাৰ কাম চলি আছে চাগে, সেইকাৰণে এটা ওৱান ৱে কৰি দিছে। আমি যাই 185 কিলোমিটাৰ আছে আৰু বহুত কিলোমিটাৰ আছে। আৰু এতিয়া টাইম চাগে 12টা বাজি গ'ল, আমাৰ ঘূৰাতে দেৰি হৈছে আজি। আৰু ঘৰৰ পৰা ল'ব গ'লোঁ, এতিয়া ঘৰ গ'লে ক'ত পাম। তো যাই থাকোঁ আৰু কিমান দূৰ যাব পাৰোঁ চাওঁ। ৰাস্তাটো মাজে মাজে বহুত বেয়া আছে, তো অলপ চাই চিতি যাই থাকিব লাগিব। হঠাৎ মানে গাঁত হঠাৎ আহি যায়, সেই গাঁতত যদি চিধা পৰি যাওঁ, এলয় বেন ডাইৰেক্ট, আৰু এলয় বেন হ'লে জীৱনটো বেন হৈ যাব ইয়াত।
কাম মোৰ ৰাইট চাইডৰ চব্জাটো বেয়া পেইন হৈ গৈছে অৱস্থা নোহোৱা হৈ গৈছে ডিমাপুৰ কোনফালে যায় ডিমাপুৰ চিধা চিধাই সৌন্দৰ্য এনেকুৱা এটা ঠাই পাহাৰ মজা আছে তো আমি যায়ে আছোঁ এতিয়া এই চাইনবোৰ্ডখন দেখি কিনে কৈছোঁ কিমান কিলোমিটাৰ কহিমা 170 কিলোমিটাৰ আছে আৰু ইয়াৰ পৰা আমি 15 কিলোমিটাৰ আহিলোঁ 170 কহিমা আমাৰ জাৰ্ণিটো এনেকুৱাই হৈছে যাইছোঁ হোৱাত ৰখিলে কিবা খাব লাগিব এইখন আমি কিবা অনেষ্ট হোটেল এণ্ড ইয়াত মাত্ৰ 10 মিনিটৰ ব্ৰেক এটা ল'ম বেছি নহয় কফি বা কিবা খাওঁ খাই যাওঁ মাত্ৰ 10 মিনিটৰ ব্ৰেক এটা ল'ম তো লগ পাইছোঁ দিয়ক আৰু কহিমা 153 কিলোমিটাৰ আছে ডিমাপুৰ 80 কহিমা 153 আৰু ডিমাপুৰ 69 কিলোমিটাৰ আছে আৰু কহিমা 139 কিলোমিটাৰ আছে বেছি দূৰ নাই তথাপিও অলপ কম বেছি কমো নহয় কহিমা আমি কাছিমা ভিলেজলৈ যোৱাৰ কথা আছে আজি আৰু এতিয়া ৰাস্তাবোৰ পূৰা একদম টিপটপ ৰাস্তা একো প্ৰব্লেম নাই ৰাস্তাত ভাত খালো কহিমা হৰ্ণবিল ফেষ্টিভেল गाड़ी कागज है অঁ ड्राइविंग है আছে চাব रख दो তো গাইছ আমি আহি এনেকুৱা এটা পালোঁ কি ৰাস্তাটো দেখছি না ভালদি চাওঁ পাৰোঁ না যাব আৰু আমাৰ মেনেজাৰ মেম আগত ডাইৰেক্ট কহিমা 59 কহিমাৰ 59 কিলোমিটাৰ আছে বেছি দূৰ নাই এইখিনি যাই লওঁ কহিমাত ৰখি দিম আমি অলপ চফাৰে মাৰি দিলোঁ মানে আমি ডিমা চাওঁ টাউনত নগ'লোঁ মই বাইপাছ আহি গ'লোঁ আৰু ভিউটো চাওক ভিউটো কেনেকুৱা মজা ভিউ উইনপ্লাছ যদি হোৱা নাই তেতিয়াহ'লে কথাখিনি ভালেই হ'ব উইনপ্লাছ হৈছে যদি শুনাই নাপাব যাইছোঁ কাছিমা ভিলেজ হৰ্ণবিল ফেষ্টিভেল ৱেলকাম টু হৰ্ণবিল ফেষ্টিভেল ৱেলকাম টু হিলছ অফ কিবা লিখা আছে নাগালেণ্ড ৱেলকাম টু হিলছ অফ নাগালেণ্ড আমি চিধা ইয়াত ৰখিলোঁ কিয় পাটকাই খ্ৰীষ্টিয়ান কলেজ সেইটো চাইডে আছে তো আমি যাই লওঁ হা ছাৰ হৰ্ণবিল ফেষ্টিভেল हाँ হৰ্ণবিল ফেষ্টিভেল हाँ कोई माँ यहाँ में सीधा दो চিধা থেংক ইউ ইয়াৰ
ইয়াৰে পুলিচ কেইটা কিন্তু ভাল ইয়াৰে ন, পুলিচ কেইটা বেয়া পোৱা নাই। যাই হোক গাইজ, লগ পাইছোঁ আৰু আমি এতিয়া পাহাৰীয়া ৰাস্তাত এণ্ট্ৰি লৈ ল'লোঁ। অলপ ঠাণ্ডা ফিল হৈছে। যাই দেখোন নাই, কি কোৱা মেনেজাৰ কি কয়? মেনেজাৰ মাত বোলে নাই। নাগালেণ্ড আহি পালোঁ। এইটো পেট্ৰল পাম্পত তেল ভৰাই এতিয়া আৰু 50 কিলোমিটাৰ আছে কিচামা ভিলেজ, তালৈ যাওঁ। গাইজ পাহাৰখন চাওক, গোটেই শিলৰ ৰক, গোটেই শিল, আৰু ইয়াত মানে শিল পৰি থাকে ওপৰৰ পৰা। অলপ চাই চিতি যাব লাগিব। মানে ইয়াত লিখি দিছে আৰু ফলিং ৰক এৰিয়া। কিবা এটা ভাল লাগিছে আৰু ৰাস্তাটো গোটেই ডাঙৰ নহয়। জাষ্ট শ্বিলঙৰ ৰাস্তা, মেঘালয়ৰ ৰাস্তা যেনেকুৱা, আৰু তেনেকুৱা। আৰু এইবিলাকৰ কাম মানে সেই কৰিছে টুৰিষ্টৰ কাৰণে, গাত নপৰে, নতুনকৈ কৰিছে এইবিলাক চাগে। মই এটা ভিডিঅ'ত পাইছিলোঁ। আৰু বেছি দূৰ নাই আমাৰ, যাতেহে আমি আহি ইয়াত ৰখি কিবা অলপ খাই ল'লোঁ। খাই লৈ এতিয়া যাই থাকোঁ আৰু কিচামা ভিলেজ ন, কিচামা ভিলেজলৈ। দেৰি নকৰোঁ আৰু, বহুত দেৰি হৈ গ'ল, আৰু 1 ঘণ্টাৰ ৰাস্তা আছে, তো যাই থাকোঁ। তো আৰু 50 কিলোমিটাৰ আছে, যাই আছোঁ। 53 মান আছে। আগলৈ যাওঁ। গুগল মেপত যিটো দেখায় সেইটো কিলোমিটাৰ একজেক্ট নহয়, যিটো চাইনবৰ্ডত থাকে সেইটোৱে একজেক্ট। গুগল মেপৰ মতে আহিলে এনেও ভুল হ'বই, হয় না নহয়? Suma মিঠা মন, বুজা মোৰ মন, প্ৰেমৰে নৈ বুৱামে মই, তোমাৰ বাবে থাকিমে মই ৰৈ। চুমা মিঠা মন। আমি আহি পাই বঢ়িয়াকৈ টেণ্টটো ল'লোঁ, লৈ এনেকুৱা পূৰা ভাইব চলি আছে ইয়াত বনফায়াৰৰ লগত। তো ইয়াত অলপ এনজয় কৰি ফেষ্টিভেললৈ যাম। তাত কি হৈছে চাওঁ ৰাতি। গধূলি মাজুলীলে। আপোনাৰ ফিল কেনেকুৱা ইয়াত? ভাবিছিলোঁ ফাৰ্ষ্টে যে মই এনেকৈ ভাবিছিলোঁ যে বনফায়াৰ প্লেনিং কৰিছিলোঁ, খালি মানে ভাল এক্সপেক্টেশ্যন লৈ আহিছিলোঁ। এতিয়া ফ্লপ হৈ গৈছে চব। গুড মৰ্ণিং ফ্ৰম কিচামা ভিলেজ। তো আমি কালি ৰাতি আহি পাইছিলোঁ। আহি পাই তাত হৰ্ণবিল ফেষ্টিভেলত গৈছিলোঁ। তাত কিবাকিবি সৰু সুৰা এটা শ্বট লৈছোঁ। ইমান ভালো লগা নাই আহি, ইমান বেয়াও লগা নাই। মানে মোৰ কাৰণে নহয় চাগে, যাৰ কাৰণে হয় সি ভাইবটো মেটচ কৰিব পাৰিব। তো টেণ্টত আছিলোঁ ৰাতি, আৰু আমাৰ ফুল ফাইদা লৈছে টেণ্টটোত, আমি বুকিং নকৰাৰ কাৰণে। দেখাইছোঁ ক'ৰ হেৰি হয়, এইটো বাহিৰৰ ভিউ। আমি ওপৰত যাই তাৰ পৰা দেখাইছোঁ, আৰু মোবাইলটো চাৰ্জ দিছোঁ। ইয়াত অলপ প্ৰব্লেম হয়।